Welcome to my video guys. আজি আপোনালোকক দেখুৱাম কলাক্ষেত্ৰ গুৱাহাটীৰ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কেনেকুৱা দিনটো স্পেন্ড কৰিলোঁ সকলো বস্তু আপোনাক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hi guys, welcome to my video. আজি আহিছে আমি কলাক্ষেত্ৰত। আজি আপোনালোকক দেখুৱাম কি কৰিলোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এই চাওক সকলো বস্তু আমি কলাক্ষেত্ৰত দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। চবতছে মানে ভাল ডিজাইন থকা জেগাবিলাক মই আপোনাক দেখাই লৈছোঁ। গাইজ চবতছে ভাল লাগিছে দেই আহি কেনে আপোনালোকক দেখুৱাই আছোঁ। মানে আমাৰ কলাক্ষেত্ৰতো বেছিভাগ আহাৰ যাই থকা যায়, কিন্তু যোনটো পৰিৱেশ হয় ইমান ভাল লাগে চাওকচোন। আজি ভাবিছোঁ যে বহুত মানে ঘৰত থাকি বৰ হৈ গৈছে, সেইকাৰণে ভাবিছোঁ কি অলপমান ইয়াতে টাইম স্পেণ্ড কৰোঁ। সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ ইয়াতে কি কৰোঁ দেই। চাওকচোন কি ধুনীয়াকৈ গান বজি আছে পূৰা। এইটো চাওক, এতিয়া কেতিয়াবা বহিব পাৰি। কি ধুনীয়া জেগা পূৰা। যিমানে আন্ধাৰ হৈ আছে নহয় মানে বেছি ভাল লাগি আছে ইয়াতে ৱাকিং কৰিবলৈ। মানে বহুত ভাল জেগা। আৰু আপোনালোকক দেখুৱাই আছোঁ যে গোটেই এনভাইৰনমেণ্টটো ইমান ধুনীয়া ঠাণ্ডা। আগতে মানে বেছি আহিছিলে মানুহ, আজিকালি বেছি নাহে। কিছুমান মানুহ আছে বাৰু। এতিয়া চাওক ইমান ধুনীয়া ফুলবিলাক আপোনালোকক দেখুৱাই আছোঁ। আমাৰ কলাক্ষেত্ৰৰ ফুল তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গাইজ চাওকচোন কি মজা লাগি আছে পুৰা। এইটো চাওক, ইয়াতে কিন্তু মাছ নাই দেই। মাছ থকা বুলি ভাবিব পাৰে আপোনালোকে। নাই, টাইলছ আছে ইমান ধুনীয়া। চাওকচোন এতিয়া আপোনালোকক দেখুৱাই আছোঁ গোটেই জেগাটোৰ এনভাইৰনমেণ্টটো কেনেকুৱা হয়। গান চান চব বনাম গাইজ। এইটো মোৰ হয় জেঠীৰ ছোৱালী হয়। আজি তাইৰ লগতে আহিলোঁ কলাক্ষেত্ৰ। আজি পূৰা ঘূৰিম, পূৰা মস্তি মাৰি কেনে। বলকচোন সিপিনে যাওঁ, কি আছে সকলো বস্তু আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে কিন্তু ৰাতি ভয় লাগে যেতিয়া মানুহ নাথাকে, চব আন্ধাৰ হৈ থাকে। লাইট আছে কিন্তু মানুহ নাথাকিলে বেছি ভয় লাগে। এনেকুৱা লাগে কি ক'ৰবাত ভূত চুত আহিব নেকি আন্ধাৰ জেগাখিনি। ইয়াতে আহা আজি পূৰা ঘূৰিম না কি? হা ঘূৰিবি নে পূৰা? আজি কলাক্ষেত্ৰ ঘূৰিম আজি। গাইজ চাওকচোন এনেকুৱা যদি থাকিলে হয় জেগা আমাৰ ঘৰৰ ওচৰতে, মানে জানো কি ভাল লাগিলে হয়, হয়নে? এই চাওক বেছি দূৰ নহয় চাগে না? এই আমাৰ হাতী কলাক্ষেত্ৰৰ। গাইজ মানে ঘৰত থাকি বহুত বৰ হৈ যাবা হয়, সেইকাৰণে মানে আজি অলপ ওলাই আহিলোঁ। হয় নেকি? তোমাৰ কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। হঠাতে প্লেনিং কৰিছে নেকি? মানে প্লেনিং নাছিলে এনেকুৱা জেগাত আহিবৰ কাৰণে। হঠাতে মানে ভাবিলোঁ, আধা ঘণ্টাৰ আগতে মই তাইক কৈছোঁ যে ৰেডি হৈ যোৱা। তাই কৈছে কি মোক মেকআপ কৰিব টাইম নিদিয়া নেকি? তাৰপিছত তাইক মেকআপ কৰিব টাইম দিয়া নাই আৰু হঠাতে আমি ওলাই কিনে আহি গ'লোঁ। এই চাওকচোন এতিয়া আপোনালোকক দেখাই আছোঁ চবতছে ভাল জেগা। সেইটো হ'ল এইটো এনভাইৰনমেণ্ট। চাওক গাইজ, যিমান মানে আমনি লাগিলেও ইয়াতে আহি কেনে কিন্তু আমনি নাপাব। এইটো মানে পূৰা চিয়'ৰ। ইমান ভাল জেগা। যোনে গছ গছনি চাই বেছি ভাল পায় ইয়াতে আহিব দেই। এই চাওক
কেনেকুৱা লাগিছে? আজি বৰষুণ দিছিলে, বহুত বেয়াকৈ বৰষুণ দিছে, তথাপিও ভাবিলোঁ কি গধূলি অলপমান ওলাই কিনে যাওঁ আৰু ঘৰত কিমান থাকিম হয়নে? তাৰপিছত আপোনালোকক দেখুৱাইছোঁ চবতছে ভাল এটা ঘৰ, য'ত আমি কলাক্ষেত্ৰত দেখাবলৈ। এইটো ঘৰটো চাওক, আহক 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 গাইছ, আহক আহক আহক, আহি গ'লোঁ আমি এইটো ঘৰৰ। চাওক কেনেকুৱা লাগিছে ঘৰটো? ভাল লাগিছে। হা ভাল লাগিছে। এইটো হ'ল আমাৰ ঘৰ, কেনেকুৱা লাগিছে? আহক, এইটো ঘৰটোৰ পিছত আৰু আছে জাগা, তাতে দেখাম এতিয়া আমি। ব'লা সেইপিনে যাই আছোঁ, এবাৰ আপোনালোকক দেখাই আছোঁ। ব্ৰিজখনৰ ওচৰত কলাক্ষেত্ৰত কোনে অহা নাই, সকলোৱে আহিছে, কিন্তু যিমান আহিলেও মানে বৰিং নালাগে। এইটো চাওক, মজা লাগে দেই। আহক সেই ব্ৰিজখনৰ তাতে যাওঁ, ব্ৰিজখনৰ তাতে যাওঁ, ঘৰটোৰ তাতে যাম, সকলো জাগাতে যাম আমি। আহক গাইছ, ফাইনেলি এতিয়া ব্ৰিজখনৰ তাতে যাই আছোঁ আমি। আহক আহক আপোনালোকক দেখাই আছোঁ। এই ক'ত আছা? যাই আছোঁ এইফালে, বহুত আছে বহুত জাগা। হেল্ল' গাইছ। হেল্ল' গাইছ। হেল্ল' 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 ফ্ৰেণ্ড। হাই। এই নতুন বাইদেউ, নতুন বাইদেউ, নতুন নতুন বাইদেউ, বোৱাৰী, বাই বাই। নতুন বোৱাৰী, ভাই বোৱাৰী, উঠবা লাগে হয় না ভণ্টি? বহুত উঠিব লাগে। এইবিলাক কাম চাত জীৱনত এগিলাখান একদিনেই। এতিয়া আমি এইটো ব্ৰিজখনত উঠিলোঁ, ইমান সৰু ব্ৰিজ। এতিয়া আমি এইপিনে ব্ৰিজখনৰ পৰা নামিলে চাইছোঁ, মানে নতুন নতুন সৰু এটা ব্ৰিজ আৰু, সৰু ব্ৰিজ আৰু, ইমানে হেৰি নহয়, সৰু এটা দলং আৰু। তাৰে ওচৰতে কি ধুনীয়া আছে আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আহি পালোঁ আমি, এইটো মানে ৰেড ফৰ্টৰ নিচিনা জাগা। এইটো ওপৰত বেছি ভাল নালাগে বাৰু, এইখিনি ৰেড ফৰ্টৰ। আমি য'ৰ ট্ৰাফিক ষ্টেচনৰ পৰা আহিছোঁ, এতিয়া আমি আগলৈ গৈ আছোঁ, কি কি আছে সকলো বস্তু আপোনালোকক দেখুৱাই আছোঁ। এতিয়া অলপমান আগত আছে, কি ধুনীয়া পানীৰ ৱাটাৰফল পৰি আছে, চাওক এইখিনিতো আৰু বেছি ভাল লাগিব আপোনালোকক দেখুৱাই আছোঁ। তাৰে আগতে এটা সৰু ষ্টেচু আছে, চাওকচোন ষ্টেচুটো, এইটো চাওক পুৰা সিংহৰ ষ্টেচু হাতী আছে। আৰু এতিয়া পানীৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ, পানীৰ ভিউটোতো আৰু বহুত ভাল লাগে দেখাত। কি ধুনীয়া ৱাটাৰফল পুৰা চাওক, ৱাও ইমান ধুনীয়া, পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, চাওকচোন কি ধুনীয়া লাগিছে একদম। কোনোবাই যদি অহা নাই কলাক্ষেত্ৰত নিশ্চয় আহিব, এই জাগাটো পুৰা চাব, ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা পুৰা পৰিৱেশ সেইখিনি। তাৰপিছত আছে সেই তাতে বিল্ডিং আছে, তাতে বহুতবিলাক মূৰ্তিৰ ঘৰ বুলিও কয়, যিহেতুকে তাতে বহুতবিলাক মূৰ্তি আছে, দেৱতা বা দেৱীবিলাকৰ মানে মূৰ্তিবিলাক আছে। আহক আৰু আগলৈ গৈ আছোঁ, সকলো বস্তু আপোনালোক দেখাই আছোঁ। তাৰে লগতে আৰু এটা আছে জাগা, ইমান ধুনীয়া, সেইটো তাতে মানে গছ গছনিৰে ঠাই আছে, চাওকচোন
ইয়াতে পুৰা গছ গছনি, ইয়াতে চাওক পৰিৱেশটো কি ধুনীয়া। ইয়াতে মানে আপোনালোকে যদি অহা নাই নিশ্চয় আহিব, বহুত ভাল পাব দেই। সদায় ঘৰত বহিব কিমান আমনি লাগি যাব, হয়নে নহয়? গুৱাহাটীত যদি থাকে সাতগাঁও এৰিয়াত, তেতিয়াহ'লে এইটো কলাক্ষেত্ৰত ঘূৰিবলৈ নিশ্চয় আহিব আপোনালোকে, খুবেই ভাল পাব। আৰু ইয়াতে বহুতবিলাক জাগা চাবলৈ, ইয়াতে যেনেকুৱা পাৰ্ক আছে, তাতে ৰেল আছে, উঠিব পাৰি। তাৰপিছত আছে ঘূৰণি উঠিব পাৰি তাতে। তাৰপিছত ইয়াতে বিহু ফাংচনো হয়, য'ত আপোনালোকক দেখুৱাই আছোঁ বাৰু। এতিয়া বিহু ফাংচন হোৱা নাই, মানে বহুত ভাল লাগে আৰু দেই। এইটো দেখিছেনে পথাৰখন? এইটো পথাৰত বিহু হয় বাৰু। এতিয়া আপোনালোকক দেখুৱাই আছোঁ আৰু কি কি আছে আগত। আমি আহিছোঁ আমাৰ সৰু ভণ্টি মাইনাৰ লগতে। চাওক মামি গাইছ, এইটো চাওক আমাৰ এইটো টিকলি মাইনা। হাই নাচাওঁ মুখখন, নাই মুখখন ঘূৰাই দিছে, তাই নাচায় মানে। আমি এতিয়া আহি আছোঁ আৰু কি কি আছে ইয়াতে সকলো বস্তু আপোনালোকক দেখুৱাই আছোঁ। আজি মানে কলাক্ষেত্ৰ ভালদৰে ঘূৰিম আৰু। এনেতো চাইছোঁৱে, তথাপিও মানে আৰু বেছিকৈ চাম, কাৰণ কি আজি মনটো ফূৰ্তি লাগি আছে। বতৰটো বহুত ভাল আছে, চাওকচোন। ভাল আছে, বৰষুণ দিলে কোনো প্ৰব্লেম নাই নে কি? আৰু একবাৰ গা ধুই আৰু লাগে কলাক্ষেত্ৰ চাম, হয় নে নহয়? সেইপিনে গা ধুই দিছা। চাওকচোন ইমান ভাল পৰিৱেশ। এনেকুৱা পৰিৱেশ আপোনালোকে ক'ত পাব কওকচোন? গুৱাহাটীত থাকি কেনে যদি কলাক্ষেত্ৰত যদি সদায় আহিব ইচ্ছা যায় না। এই চাওক, এইটো যে ষ্টেচু আছে গাইছ, এইটো ষ্টেচু, এইটোৰ নাম মুৰি। এটা লিখা আছে মুৰি, নাজানো দে এইটো কি মুৰি লিখি থৈ দিছে। তাৰপিছত আহি আছোঁ আমি এটা এনেকুৱা জাগা, ইমান ভাল জাগা হয়, সেইটোৰ নাম হ'ল আপোনাৰ জাগৰণ। এইটো চাওক, আমি লগত দেখাই আছোঁ কি কি আছে। এইটো জাগৰণ হয়, এইটো জাগৰণ হয়। তাৰপিছত আছে এইটো কিবা শ্বপ হয়। তাৰপিছত সেইটো এটা হোটেল। তাৰপিছত হোটেলৰ অলপমান আগত এনেকুৱা ৰাস্তা নাই আৰু এনেকুৱা ওলাব পাৰি। এতিয়া আমি যাই আছোঁ, এইটো চাওক ইমান ধুনীয়া জাগা। মানে ইয়াৰে পৰিৱেশটোৱে বহুত ধুনীয়া লাগে আৰু ৱাকিং কৰিবৰ কাৰণে ইভিনিং টাইমত বহুত ভাল। গাইছ, এইটো চাওকচোন কি কৰি আছে আমাৰ সৰু মাইনাটো। কি কৰি আছা? গাইছ চাওকচোন, এই বিল্ডিংটো দি পিনে আহিছোঁ। ভিতৰত যদি তুলিব লগা হয় তেতিয়াহ'লে পইচা দিব লাগিব, সেইকাৰণে আমি ভিতৰত নাযাওঁ, বাহিৰৰ পৰা দেখাই পইচাও দি দিওঁ। যিহেতু কি আমি এনে ঘূৰিব আহিছোঁ, ইয়াতে একো শ্বুটিং কৰিবৰ কাৰণে অহা নাই। আমি আহিলোঁ পাৰ্কত। এইটো পাৰ্ক হয় বাৰু। আৰু এতিয়া পাৰ্কৰ ভিতৰত কি কি কৰোঁ দেখাই আছোঁ আমি। দেখুৱা গাইছ, আজি জুবিনৰ কাৰণে বহুত মনত পৰিছে। হয় দিয়ক, জুবিনৰ কাৰণে বহুত মনত পৰিছে। কাৰণ জুবিনৰ গান লগাই আছে ইয়াতে। ইয়াতে আপোনালোকক দেখাইছোঁ কি কি আছে। আমি ভিতৰলৈকে নাযাওঁ। এইটো চাওক, ঘূৰণিখন আছে ইয়াতে। তাৰপিছত এই ওপৰৰ ৰেলৱেখন, ইয়াতে দুটাই বস্তু আছে আৰু বেছি নাই। তাৰপিছত ভিতৰত কেণ্টিন আছে। এইটো ওপৰত দেখি ৰেলখন ঘূৰি আৰু সেই পেণ্ডি মানে ঘূৰি কেনে এক পাক মাৰি আৰু গোটেই এৰিয়াটো, সেইটোৱে ৰেল। তাৰপিছত এইখন ঘূৰণিখন। বাকী ভিতৰলৈকে নাযাওঁ বাৰু, আমি আগত দেখি গৈ আছোঁ। তাৰপিছত এইটোৱে হ'ল আমাৰ কলাক্ষেত্ৰত টাইম স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিল আজি। ভাবিছিলোঁ যে এনে এটা সৰু মিনিকা ভিডিঅ' বনাই কিনে আপোনালোকক দেখুৱাওঁ যে ইয়াতে কি কি কৰিলোঁ। কেতিয়াবা এনেকুৱা ঘূৰিব লাগে হয়। এতিয়া অকলে আহি কিনে কিন্তু বহুত ভয় লাগব দেই। সিহঁতৰ কেনে মাথা কাটিব লাগিব নহয়।
সেইকাৰণে তোমাৰ এই ভয় কৰিছি মই ভয় কৰোঁ না তই পূৰা খাইছা আৰু মানে একেবাৰে খাই থাকিব আৰু নাচলি এইটোৱে আমাৰ শেষ কলাক্ষেত্ৰৰ যাত্ৰা। যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেলৰ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো ৰাতিৰ ভিউ। এতিয়া আমাৰ কমচে কম 8টামান বাজি গ'ল ৰাতি। এতিয়া আমি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই কেনে গৈ আছোঁ। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ৰাতি বেছি ভাল লাগে মানে। বাই বাই।